হাতত চাকি ধূপ লৈ কেইগৰাকীমান পুৰোহিতে ৰঙা বস্ত্ৰ পৰিধান কৰি কলৰ তলত এনেদৰে থিয় হৈ আছে। অপেক্ষা কৰিছে আই ভগৱতী মহামায়াৰ বাবে। এজন ব্যক্তিয়ে এনেদৰে কেইটামান পদুম ফুলৰ পাত পাৰি দিছে কলৰ তলত আৰু সকলোৱে বাৰে বাৰে চাইছে ৰাস্তাটোলে। এইফালেৰে আহিব মহামায়া আই ভগৱতী। অমাৱস্যাৰ ঘোৰ অন্ধকাৰৰ মাজত শ শ যুৱকে কান্ধত লৈ আহিছে আই ভগৱতী মহামায়াৰ এটা বিশাল মূৰ্তি। বৈদ্যুতিক বাল্বসমূহ নুমুৱাই দিয়া হৈছে। চাকিৰ পোহৰত আই ভগৱতীক পূজা অৰ্চনা কৰা হৈছে। আই ভগৱতীক লৈ যোৱা হৈছে ত্ৰিশূল বৃক্ষৰ তললৈ। বিশাল পথাৰখনৰ মাজত থকা ত্ৰিশূল বৃক্ষডালৰ তলত আই ভগৱতী মহামায়াক এনেদৰে চকুদান দিয়া হৈছে। পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰিছে, ওজাই পদ গাইছে আৰু তাৰ মাজতে এয়া মহামায়াৰ পূজা চলিছে। প্ৰায় 240 বছৰ ধৰি প্ৰতি বছৰে এই ঠাইখনত এনেদৰে পূজা অৰ্চনা চলি আহিছে। আপুনি যদি এই বিশাল তোৰণখন চায় তেতিয়াহ'লে দেখিব যে 1785 চনৰ পৰা আজি পৰ্যন্ত চলি আহিছে এই পূজাখন। এয়া চিপাঝাৰৰ বিখ্যাত মহাকালী মন্দিৰৰ দৃশ্য। প্ৰতি বছৰেই ভুক্তাবাৰী গাঁৱত থকা মনপুৰ গড়ত চিপাঝাৰৰ লগতে সমগ্ৰ দৰং জিলাৰ ৰাইজে আহি মহামায়াক পূজা কৰে। আজিৰ পৰা 240 বছৰ আগতে ভুক্তাবাৰী অঞ্চলত মহামাৰীয়ে দেখা দিছিল। মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাইজে মহামায়াৰ পূজা আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰা আজি পৰ্যন্ত ৰাইজে প্ৰতি বছৰে মনপুৰ গড়ত মহাকালীক পূজা কৰি আহিছে।